Hello everyone, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে ক্লাছ 9ৰ সাধাৰণ গণিতৰ 6 নম্বৰ লেসনৰ 6.1ৰ 5 নম্বৰ আৰু 6 নম্বৰ অংক আলোচনা কৰিম আমি ইয়াত। গতিকে ভিডিঅ'টো অতি প্ৰয়োজনীয় হ'ব। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু চেনেলখনত যদি নতুন আহিছা এনেকুৱা নতুন নতুন ভাল ভাল ভিডিঅ' পাবলৈ তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিবা। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো চাবা। পাঁচ নম্বৰ প্ৰশ্নটো চোৱা। 5 নম্বৰ প্ৰশ্নটো হ'ল চিত্ৰত দেখুৱাৰ দৰে চিত্ৰ ইয়াত দিয়া আছে পি অ কিউ এডাল ৰেখা পি অ কিউ এডাল ৰেখা পি অ কিউ এডাল ৰেখা অ আৰ ৰশ্মি পি কিউ ৰেখাৰ ওপৰত লম্ব অ আৰ ৰশ্মি পি কিউ ৰেখাৰ ওপৰত লম্ব। এতিয়া চোৱা তাৰ পৰৱৰ্তী চোৱা অ পি আৰু অ আৰ ৰশ্মিৰ মাজত থকা আন দুডাল ৰশ্মি হল অ এছ আন এডাল ৰশ্মি হল অ এছ অ এছ চোৱা অ আৰ আৰু অ পিৰ মাজত কি আছে অ এছ প্ৰমাণ কৰা যে আৰ এংগল আৰ অ এছ ইকুৱেল হাফ অফ হোল এংগল কিউ অ এছ মাইনাছ এংগল পি অ এছ চোৱা আকৌ দেখাই দিছো আৰ অ এছ এই কোণটো ইকুৱেল হাফ অফ কিউ অ এছ মাইনাছ কিউ অ এছ মাইনাছ পি অ এছ এইখিনি। এতিয়া আমি কেনেকৈ কৰিম চোৱা একেবাৰে আমি সহজত কৰিম সলিউশন আমি ইফালে কৰি আছো আমাক দিয়া আছে কি দিয়া আছে চোৱাচোন দিয়া আছে এটা বস্তু দিয়া আছে কি দিয়া আছে অ আৰ লম্ব পি কিউ তেন্তে চোৱা যদি অ আৰ পি কিউ ওপৰত লম্ব হয় তেনেহলে কি হ'ব এংগল পি অ আৰ ইকুৱেল এংগল আৰ অ কিউ 90 ডিগ্ৰী হ'ব। লম্বত কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় এই কোণটো 90 ডিগ্ৰী হ'ব এই কোণটো কি হ'ব 90 ডিগ্ৰী। এতিয়া আমি কি কৰিম চোৱা নাও এতিয়া তুমি এতিয়াও দিব পাৰা মই নাও দিছো আমি আৰ অ এছ টো ওলাই ল'ম আৰ অ এছ দুটা ক্ষেত্ৰত এংগল আৰ অ এছ ইকুৱেল চোৱা যদি এই চেক্টৰত আমি আৰ অ এছ টো ওলাই লওঁ তেতিয়া আমি কি পাম আৰ অ পি বা পি অ আৰৰ পৰা এংগল পি অ আৰৰ পৰা আমি কি মাইনাছ কৰিব লাগিব চোৱাচোন এংগল পি অ এছ টো মাইনাছ কৰিব লাগিব নহয় পি অ এছ আকৌ চাই লোৱা যে আমি কি লিখিছো আৰ অ এছ আৰ অ এছ আৰ অ এছৰ পৰা আমি কি কৰিছো মই বস্তুটো ইয়াতে অলপ শৰ্টকে লিখি দি আছো চোৱা আৰ অ এছ লিখিছো গতিকে আমি কি কৰিম আৰ পি অ আৰৰ পৰা পি অ এছ টো আমি কি কৰিম মাইনাছ কৰিম। এতিয়া মাইনাছ কৰিছো ইকুৱেশ্যন 1 দিছো আমি সেকেন্ড চাবা আমি কি কৰিছো আমাৰ আকৌ চাবা আৰ অ কিউ আছে ইয়াতে তাৰপিছত কিউ অ এছও আছে দুটাই আছে আমি এতিয়া যদি আৰ অ ইয়াতে আছে এছ আৰু ইয়াতে আছে কিউ আমি আৰ অ এছ টো যদি লিখো আৰ অ এছ তেতিয়াহ'লে চোৱা কিউ অ এছৰ পৰা কিউ অ এছৰ পৰা আমি কি মাইনাছ কৰিব লাগিব কিউ অ আৰ কিউ অ আৰ ইকুৱেশ্যন 2 আকৌ বুজাই দি আছো চোৱা যদি আমি আৰ অ এছ লওঁ তেনেহ'লে আমি কিউ অ এছৰ পৰা আমি কি মাইনাছ কৰিব লাগিব আৰ অ কিউ এতিয়া 1 + 2 কৰিম 1 + 2 চোৱা আৰ অ এছ প্লাছ আৰ অ এছ
তুমি যদি এনেকুৱা ইকুৱেশ্যন প্লাস কৰা তেতিয়া তুমি কি কৰিবা ৰাইট সাইড টু ৰাইট সাইডত প্লাস কৰিবা লেফট সাইড টু লেফট সাইডত প্লাস কৰিবা বাম পক্ষ চোৱা আৰু এছ আমি প্লাস কৰিছো সো পক্ষৰখিনি চোৱা আমাৰ আছে এংগল পি ও আৰ প্লাস মাইনাস লিখিম যেটো মাইনাস আছে মাইনাস পি ও এস এটা হল প্রথম ইকুয়েশনৰ সুপক্ষ আকৌ দ্বিতীয় ইকুয়েশনৰ সুপক্ষ চোৱা এংগল কিউ ও এস মাইনাস কিউ ও আৰ এতিয়া চোৱা দুটা আমি কি পালো আৰ ও এস পালো ইফালে চোৱা পি ও আৰ কিমান আছিলে 90 ডিগ্ৰী তাৰ পিছত পি আৰ ও কিউ সো আমি কি লিখিলো পি ও এস লিখিলো প্লাস কিউ ও এস লিখিলো মাইনাস কিউ ও আৰ বা আৰ ও কিউ একে কথা আমি কি লিখিব পাৰো 90 ডিগ্ৰী এতিয়া চোৱা এটো পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হৈ যাব আৰু এস এতিয়া এই 90 ডিগ্ৰী প্লাসত আছে এটো মাইনাসত আছে ক্যান্সেল যাব এতিয়া কিউ ও এস আমাৰ কি হৈ আছে হাতটো তো আহিবই এটো পূৰণ হৈ আছে ইফালে গলে হৰণ দুইটো তলত বহিব ওপৰত কি থাকিব 1 থাকিব এতিয়া চোৱা কাৰণ দুইৰ তলত কি আছে 1 আছে একটো ওপৰত গুছি যাব দুইটো তলত আহিব এতিয়া ব্ৰেকেট দিলো কিউ ও এস টু আগত ললো প্লাস আছে আগত ললে প্লাস দিব নালাগে মাইনাসটো আমি পিছত ললো চোৱাচোন এইটো আমাৰ ওলাব দিছে না যে ROS equal half of angle QOS minus POS নিশ্চয় বুজি পাইছা আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম সো 6 নম্বৰ প্ৰশ্নটো চাবা দিয়া আছে যে angle XYZ 64 এটা angle লোৱা XYZ সাপোজ এইটো এটা angle লৈছো XYZ কিমান 64 ডিগ্ৰী এতিয়া আমাক কি কৈছে চোৱা আৰু XY ক P বিন্দুলৈ বঢ়াই দিয়া হৈছে XY কোড বঢ়াই দিয়া হৈছে P বিন্দুলৈ বঢ়াই দিছো বঢ়াই দিয়াৰ পিছত এই তথ্য হয় এটা চিত্ৰ অঙ্কন কৰা আকিছো যদি YQ ৰশ্মিয়ে angle ZYP angle YQ ৰশ্মিয়ে কি কৰিছে সমদ্বিখণ্ডিত কৰিছে ইয়াক সমানে ভাগ কৰিছে এইটো আৰু এইটো সমান কোনে কিউ YQ কাক ভাগ কৰিছে ZYP তেন্তে angle XYQ আৰু প্ৰত্যাৱৰ্তী QYP ৰ মান নিৰ্ণয় কৰা সলিউশন চোৱা দিয়াস যে কি দিয়া আছে চোৱা দিয়া আছে angle XYZ কিমান 64 ডিগ্ৰী তাৰ পিছত চাবা আৰু কি দিয়া আছে আৰু দিয়া আছে YQ ZYP সমদ্বিখণ্ডক YQ angle ZYP সমদ্বিখণ্ডক যদি সমদ্বিখণ্ডক হয় তেতিয়া হলে তোমালোকে জানা সমানে ভাগ কৰি দিব তেতিয়া হলে angle PYQ বা আমি কি লিখিব পাৰো PYQ equal ZYQ so PYQ বা QYP আমি এনেকে লিখো এনেকে আছে যেহেতু QYP আকৌ QYZ equal half of কাৰ ভ্যালু হৈ যাব ZYP
এতিয়া চোৱা আমাক এতিয়া আমাৰ ওলাব লাগে কি কি এংগল এক্স ৱাই কিউ হোৱাত আৰু এটা ওলাব লাগে প্ৰত্যাৱৰ্তী এংগল কিউ ৱাই পি হোৱাত প্ৰত্যাৱৰ্তী মানে জানা যিটো এংগলৰ মান হ'ব তাৰ পৰা 360 পৰা সেইটো মাইনাস কৰি দিব লাগে এতিয়া আমি কেনেকৈ ওলাম চোৱাচোন এতিয়া তোমালোকে নিশ্চয় জানা যে এক্স ৱাই জেড আৰু কিউ ৱাই জেড এই দুটা এংগল চোৱা এটা সাধাৰণ বাহু আছে এটা কি সাধাৰণ কি আছে বাহু আছে আৰু সাধাৰণ নোহোৱা বাহু দুডাল সৰলৰেখা গঠন কৰিছে তাৰমানে ইহত কি হ'ব ৰৈখিক জুৰীয়া কোণ চোৱা আৰু ৰেখা এডালৰ একেফালে আছে একেফালে থাকিলে এটা ৰেখাৰ একেফালে থকা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী চোৱা এতিয়া যেহেতু আমি লিখিম কি লিখিম এংগল এক্স ৱাই জেড প্লাস এংগল জেড ৱাই পি ইকুয়াল 180 ডিগ্ৰী এটা 164 ডিগ্ৰী দিয়া আছে আমাক জেড ৱাই পি মান 180 ডিগ্ৰী এটা প্লাসত আছে ইফালে গলে মাইনাসত 180 ডিগ্ৰী এতিয়া -64 ডিগ্ৰী এতিয়া চোৱা জেড ৱাই পি ইকুৱেল আমি কিমান পাম 10ৰ পৰা 4 গলে 6 7ৰ পৰা 6 গলে কিমান থাকে 1 1 চোৱা 6 116 এতিয়া তোমালোকে নিশ্চয় জানা যে যেহেতু এংগল QYP equal angle ZYQ equal half of angle ZYP কাৰণ সমদ্বিখণ্ডিত আছিল এতিয়া দিয়া আছে এটো আমাৰ কি আছে দিয়া আছে বা ওপৰৰ পৰা আমি লিখিছো এটাকে চোৱা angle QYP equal ZYQ equal half of 116 degree ZYP এর মান কিমান 116 ডিগ্ৰী এতিয়া 2 5 11 কেইবাৰ 5 বাৰ 10 এক থাকিল 58 ডিগ্ৰী আমাৰ এতিয়া কি ওলাব লাগে প্ৰথম ওলাব লাগে XYQ আমি উলাই দিম এতেকে এংগল XYQ equal XYZ plus XYZ plus XYZ plus Z বা QYZ Q চোৱা প্লাস QYZ লিখি দিম এতিয়া XYQ তুমি ZYQ লিখিব পাৰা যেটো এংগল ধৰিবা এটো মাজত ৰাখিলেই হ'ল এটো কিমান XYZ কিমান 64 ডিগ্ৰী আৰু এটো 58 ডিগ্ৰী এটাকে XYQ কিমান হল চোৱাচোন 4 আৰু 8 12 দুই হাতত থাকিল 1 হাতত থাকিল 1 5 আৰু 6 11 হাতলৈকে 12 122 ডিগ্ৰী পালো আমি কাৰ মান XYQ ৰ মান আৰু আকৌ চোৱা প্ৰত্যাৱৰ্তী আমাৰ কি লাগে প্ৰত্যাৱৰ্তী এংগল QYP ইকুৱেল চাবা QYP প্ৰত্যাৱৰ্তী 360 ৰ পৰা আমি কি কৰিম QYP মাইনাস কৰিম QYP ৰ মান আমি কিমান পাইছিলো 58 360 ৰ পৰা 58 যদি গুছি যায় 58 ডিগ্ৰী যদি গুছি যায় চোৱা 10ৰ পৰা 8 গলে কিমান থাকে 2 তাৰ পিছত 5ৰ পৰা 5 গলে চোৱা
ইয়াতে আছে 5, 5 পৰা 5 গলে 0, তাৰপিছত ইয়াতে আছে 3, 302 ডিগ্ৰী। নিশ্চয় বুজি পাইছা যে আমাৰ প্ৰত্যাৱৰ্তী ও কিউ ৱাই পিৰ মান হল 302 ডিগ্ৰী আৰু এক্স ৱাই কিউৰ মান হল আমাৰ 112 ডিগ্ৰী। পৰৱৰ্তী ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনাইছো। পৰৱৰ্তী ভিডিঅ'ত আমি 6.2 আৰু উদাহৰণবিলাক আলোচনা কৰিম। তোমালোকে ভিডিঅ'ত ডেসক্ৰিপচনত লিংক দি দিম, ভিডিঅ'টো ধুনীয়াকৈ চাই ল'বা আৰু যদি কিবা অসুবিধা পাইছা তোমালোকে কমেন্টত জনাবা।